আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক দেখুৱাব গৈ আছো HS 2026 ৰ আছামিজ কুৱেশ্যন পেপাৰ। তোমালোকে এই কুৱেশ্যন পেপাৰটোৰ পৰা ডাইৰেক্ট কমন পাবা, গতিকে তোমালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। তোমালোকৰ সুবিধাৰ্থে কুৱেশ্যন পেপাৰৰ লগতে মই কুৱেশ্যনৰ এনচাৰখিনিও ধুনীয়াকৈ লিখি দিছো, যাতে তোমালোকে এনচাৰ বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰিব নালাগে। আজিৰ এইটো পেপাৰ যদি তোমালোকে ভালদৰে চাই লোৱা, তোমালোকৰ HS 2026 ৰ আছামিজৰ কিন্তু তোমালোকে ডাইৰেক্ট লেটাৰ পাবা। গতিকে তোমালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু যিখিনি কুৱেশ্যন আনচাৰ মই দিছো তোমালোকে এতিয়াই বহিত লিখি লোৱা। আৰু তোমালোকে যদি আমাৰ এই ইউটিউব চেনেলটোত নতুনকৈ আহিছে, তেন্তে এতিয়া আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। ভিডিঅ'টো শেষলৈ চাই থাকে, মই হোৱাটছআপ চেনেলৰ লিংকটো দি দিম। এইটো হ'ল তোমালোকৰ কুৱেশ্যন পেপাৰটো। তোমালোকে কুৱেশ্যন আনচাৰখিনি ভালদৰে চাই লোৱা আৰু তোমালোকে লগে লগে কুৱেশ্যন আনচাৰখিনি লিখি যোৱা। চোৱা, প্ৰথমতে 1 নম্বৰ কুৱেশ্যন কি দিছে যে তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ইয়াৰে প্ৰথম কুৱেশ্যন কি দিছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ কি হ'ব যে মোৰ জীৱন সোঁৱৰণ। তাৰপিছত খ চোৱা যে উমৰ তীৰ্থ পুথিখন কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছত গ চোৱা ডক্টৰ সূৰ্য কুমাৰ ভূঞা কোনখন সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল? ইয়াৰ উত্তৰ হ'ব যে 1935 চনৰ শ্বিলং অধিৱেশনৰ। ইয়াৰ পিছত চোৱা ঘ যে শিলভদ্ৰৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰ হ'ব ৰেৱতী মোহন দত্ত চৌধুৰী। তাৰপিছত উঙ চোৱা শিলভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ চোৱা যে মধুপুৰ বহুদূৰ। প্ৰথম চোৱা যে নিমিলা অংক ছবিখন কাৰ পৰিচালনা? ইয়াৰ উত্তৰ হ'ব লক্ষ্যধৰ চৌধুৰী। তাৰপিছত দ্বিতীয় চোৱা বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভাগ কৰা হৈছে? 6টা ভাগত ভাগ কৰা হৈছে। বৰগীত চোৱা জ্ঞানমেলিনীৰ কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব মফিজুদ্দিন আহমদ হাজৰিকা। চোৱা নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বনফৰিঙৰ ৰং। এতিয়া 2 নম্বৰ কুৱেশ্যন কি চোৱা তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। 2 নম্বৰকে আছে ইয়াতে 14 নম্বৰ। ক চোৱা ৰামধেনু যুগৰ দুগৰাকী কবিৰ নাম লিখা। উত্তৰ হ'ব হেম বৰুৱা আৰু নৱকান্ত বৰুৱা। তাৰপিছত খ চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা 2টা নাটকৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব কাৰেঙৰ লিগিৰি আৰু নিমাতী কইনা। তাৰপিছত গ চোৱা মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰ হ'ব মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ বৈশিষ্ট্য 2টা হ'ল যে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্বৰ প্ৰকাশ পোৱা যায় আৰু তেখেতৰ কবিতাৰ ভাষা সহজ সৰল আৰু ঘৰতে ঘৰুৱা, লগতে কবিতাৰ ছন্দৰুতি সুকীয়া। তাৰপিছত ঘ চোৱা মুকলি মন মানে কি? ইয়াৰ উত্তৰ হ'ব আকুৰগোচ হৈ পুৰণা কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। এয়াই হৈছে মুকলি মনৰ কথা, অৰ্থাৎ এয়াই হৈছে মুকলি মন। উঙ চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম হ'ল জয়মতী আৰু ইন্দ্ৰমালতী। প্ৰথম চোৱা ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম লিখা। উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম হ'ল সন্ধ্যাৰাগ, সাৰথী আৰু ইতিহাস। দ্বিতীয় চোৱা শ্ৰদ্ধেয় দেয়ম অশ্ৰদ্ধেয় অদেয়ম মানে কি? ইয়াৰ উত্তৰ চোৱা ভাৰতীয় আদৰ্শত বৈৰাগ্য প্ৰাপ্তিত উল্লেখিত শ্ৰদ্ধেয় দেয়ম মানে হ'ল শ্ৰদ্ধাৰে দান কৰা আৰু অশ্ৰদ্ধেয় অদেয়মন মানে হ'ল অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয় এনেভাৱে দান কৰিব নালাগে। এনে ভাৱ দান কৰা নকৰা সমান। তাৰপিছত বৰ্গীয়ত চোৱা হস্তি বিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল? ইয়াৰ উত্তৰ চোৱা হস্তি বিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দুসাই নামৰ 2জন চিত্ৰকাৰে কি কৰিছিল? অংকন কৰিছিল। তাৰপিছত চোৱা যে কথা কবিতা বুলিলে কি বুজায়? ইয়াৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয়। কথা কবিতাৰ 2টা বৈশিষ্ট্য হ'ল যে কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। 3 চোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এচোৱা। 4 নম্বৰ আছে। তোমালোকক মই দুয়োটাই কৰাই দিছো যাতে তোমালোকে ভালদৰে পাৰি যোৱা। প্ৰথমতে চোৱা মই কোন? মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত? এইটো আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। উত্তৰ চোৱা উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে ৰচনা কৰা কৰুণতম নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে। তাৰপিছত চোৱা ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে প্ৰক্ষেয় কবিতাভাগিৰ অৱতাৰণা কৰিছে। অসমীয়া গ্ৰাম্য সমাজ সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন। কবিৰ পিতৃ মাতৃয়ে নিজস্ব কৰ্মসাধনেৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে। কবিৰ পিতৃ এজন উত্তম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে। কবিও ভৱিষ্যত প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে, কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কোনো ধৰণৰ কৰ্মাদৰ্শৰে ভৱিষ্যতৰ বাবে নিজৰ স্মৃতি ৰাখি যাব, সেই আশংকাত কবি চিন্তিত হৈ পৰিছে। নিজ সন্তানৰ ওচৰতে ভৱিষ্যত অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত উপজা
গভীৰ দুখবোধৰ ভাবু কবিতা ফাঁকিৰ মাজেদি কি কৰিছে প্ৰকাশ কৰিছে। তাৰপিছত খ চোৱা বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰসাদ উজ্জ্বল। ইয়াৰ উত্তৰ চোৱা প্ৰশ্নোদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতা ফাঁকিৰ মাজেৰে কবিৰ শ্ৰমজীৱী জনতাৰ প্ৰতি প্ৰশস্তি প্ৰকাশ কৰিছে। কাঠমিস্ত্ৰীসকল কৰ্মত নিপুণ শিল্পী, তেওঁলোকে কি কঠিন একা বেকা কাঠত আনি দিয়ে এক নতুন ৰূপ। অকণো জিৰণি নোলোৱাকৈ খাটি কঠিন কাঠেৰে সাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ। কপালৰ ঘাম মাটিত পেলাই দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নিৰস আৰু কঠিন কাঠক ৰান্দা বটালি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিৱীৰ মানুহৰ বাবে মায়াপৰী সদৃশ প্ৰসাদ। অথচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা। সেই মৰ্মান্তিক অৱস্থাটো কবিতা ফাঁকিৰ মাজেদি ফুটি উঠিছে। গছোৱা বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। উত্তৰ চোৱা প্ৰসংগ যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো শীৰ্ষক প্ৰবন্ধটোৰ পৰা লোৱা হৈছে। সংগতি চোৱা কথা ফাঁকিৰ জৰিয়তে বিজ্ঞানৰ সকলো ক্ষেত্ৰতে মুকলি মনটোৰ কিমান গুৰুত্ব আছে সেই বিষয়ে প্ৰকাশ কৰিছে। তাৰপিছত ব্যাখ্যা চোৱা যে আকোৰগোজ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মানসিকতাই হল মুকলি মন। এনে মনে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়, এয়ে হৈছে মুকলি মন। বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোকে সকলো পূৰ্ব বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনো ঘটনা পৰ্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাটোৰ এক উপকল্প তৈয়াৰ কৰি লয়। পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্ৰহ কৰি ধাৰণাটোৰ সঁচা মিছা নিৰ্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত কি হয় উপনীত হয়। মুকলি মনৰ অধিকাৰী হোৱাৰ বাবে সমাজৰ বহুতো লোক অন্ধবিশ্বাস পৰম্পৰাবাদী ঠেক গণ্ডিৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছে। সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনৰ গুৰুত্ব বৰ বেছি। তাৰপিছত 4 নম্বৰ কুৱেশ্যন চোৱা যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে আমাক 5 নম্বৰকে দিছে 10। ক চোৱা হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া। উত্তৰ চোৱা হস্তিবিদ্যাৰ্ণৱ হৈছে অষ্টাদশ শতিকাত সুকুমাৰ বৰকথাই ৰচনা কৰা এখন গুৰুত্বপূৰ্ণ পুথি, যি হাতী সম্পৰ্কীয় জ্ঞানৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। আহোম স্বৰ্গদেউ শিৱসিংহ আৰু ৰাণী ফুলেশ্বৰীৰ অনুৰোধত এই পুথিখন ৰচিত হৈছিল। ইয়াত হাতীৰ বিভিন্ন প্ৰকাৰ, ভাল আৰু বেয়া হাতীৰ লক্ষণ, হাতীৰ যত্ন, চিকিৎসা আৰু প্ৰশিক্ষণৰ বিষয়ে বিস্তৃত তথ্য দিয়া হৈছে। পুথিখনত ৰাজ্যৰ কামত উপযোগী হাতী কেনেকৈ বাছনি কৰিব লাগে, যুদ্ধ আৰু ৰাজকাৰ্যত হাতীৰ ব্যৱহাৰ, হাতীশাল নিৰ্মাণৰ নিয়ম আৰু হাতীৰ যত্ন লোৱাৰ পদ্ধতি বৰ্ণনা কৰা হৈছে। তদুপৰি হাতীক শুভৰ প্ৰতীক হিচাপে ধৰা, উপহাৰ স্বৰূপে প্ৰেৰণ কৰা আৰু ৰজাৰ প্ৰতিপত্তি দেখুৱাবলৈ ব্যৱহাৰৰ কথা উল্লেখ আছে। ইয়াৰ উপৰি হাতীৰ স্বাস্থ্য, শক্তি বৃদ্ধি শিকোৱাৰ নিয়ম আৰু কিছুমান ধৰ্মীয় বা ঐতিহ্যগত বিশ্বাসো পুথিখনত অন্তৰ্ভুক্ত কৰা হৈছে। এইদৰে হস্তিবিদ্যাৰ্ণৱ পুথিখন প্ৰাচীন অসমৰ সমাজত হাতীৰ গুৰুত্ব আৰু ব্যৱহাৰিক জ্ঞানৰ এক মূল্যৱান উৎস হিচাপে পৰিগণিত। খ চোৱা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। উত্তৰ চোৱা নাট্যকাৰ, সংগীতজ্ঞ, কবি, বোলছবিৰ সঞ্চালক আৰু বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতেই 1935 চনৰ 10 মাৰ্চ তাৰিখে প্ৰথম অসমীয়া ছবি জয়মতীয়ে মুক্তি লাভ কৰে। 1933 চনত তেওঁ ভেলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি 1934 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটকখনৰ কথাছবিৰ ৰূপ দিয়া কাম আৰম্ভ কৰে। চিত্ৰলেখা মুভিটোনৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্বাৱধান কৰে। দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতীও জ্যোতিপ্ৰসাদৰে দান। ঘাইকৈ জয়মতী চলচ্চিত্ৰত হোৱা লোকচানৰ বোজা উঠাবলৈ এইখন ছবি নিৰ্মাণ কৰা হৈছিল। ছবিখনে মুক্তি পায় 1939 চনত। স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। 1948 চনত ফণী শৰ্মাৰ লগত যুটীয়াভাৱে লক্ষীধৰ শৰ্মাৰ চিৰাজ গল্পৰ আধাৰত এক নামেৰে কথাছবি নিৰ্মাণ কৰে। এনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ আৰম্ভণি কৰে। অসমীয়া কথাছবিৰ জগতলৈ তেওঁ যি অৱদান আগবঢ়াই থৈ গল সেয়া সদায় কি হব চিৰস্মৰণীয় হৈ ৰব। চোৱা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হল বিজ্ঞান। কথাষাৰ বুজাই লিখা। উত্তৰ
আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। এই কথাৰ অৰ্থ হৈছে যে বিজ্ঞানী হৈছে পৃথিৱী আৰু বিশ্ব ব্ৰহ্মাণ্ডত ঘটা বিভিন্ন ঘটনা, বস্তু আৰু প্ৰকৃতিৰ নিয়মসমূহ বুজি পোৱাৰ এক সুসংগঠিত পদ্ধতি। বিজ্ঞানৰ জৰিয়তে মানুহে পৰ্যবেক্ষণ, পৰীক্ষা নিৰীক্ষা আৰু যুক্তিৰ সহায়ত সত্য অনুসন্ধান কৰে আৰু কোনো বিষয়ৰ বিষয়ে স্পষ্ট সিদ্ধান্তলৈ আহে। প্ৰাচীন কালতো মানুহে পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ জৰিয়তে বহু কথা শিকাইছিল। যেনে শিলৰ ঘৰ্ষণৰ পৰা জুই উৎপন্ন হোৱা দেখা পাই মানুহে জুইৰ আৱিষ্কাৰ ব্যৱহাৰ কৰি শিকিলে। এই ধৰণৰ চিন্তা ভাৱনা, পৰীক্ষা আৰু সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াই বিজ্ঞানৰ আৰম্ভণি, অৰ্থাৎ দেখা ঘটনা বুজিবলৈ চেষ্টা কৰা আৰু তাৰ নিয়ম উলিয়াই লোৱাটোৱে বিজ্ঞানৰ মূল লক্ষ্য। বৰ্তমান যুগত বিজ্ঞান অধিক উন্নত হৈছে। আধুনিক বিজ্ঞানীয়ে উন্নত যন্ত্ৰপাতি আৰু কৌশল ব্যৱহাৰ কৰি অতি সূক্ষ্ম বস্তুৰ পৰা আৰম্ভ কৰি বিশাল মহাকাশলৈকে অনুসন্ধান কৰি আছে। দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ আদি যন্ত্ৰ ব্যৱহাৰ কৰি তেওঁলোকে নতুন তথ্য আৱিষ্কাৰ কৰে আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য উদ্ঘাটন কৰে। সেয়ে ক'ব পাৰি যে বিজ্ঞান হৈছে জ্ঞান আহৰণৰ এক বৈজ্ঞানিক পদ্ধতি, যাৰ জৰিয়তে মানুহে পৃথিৱী আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ গোপন সত্যসমূহ ধাপে ধাপে উদ্ঘাটন কৰি আহিছে। ঘ চোৱা, বিশ্ব খনিকৰ কবিতাটিৰ মূল ভাৱটি লিখা। উত্তৰ, বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰিয়তে বান্ধি ৰাখিছে। সেই পৰম সত্তাই সকলোৰে পালন কৰোতা, সকলোৰে জন্মদাতা। তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ সকলোতে ব্যপ্ত, অথচ তেওঁক দেখা পোৱা নাযায়, কাৰণ তেওঁ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰে। এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হলেই এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। সত্য, ৰজ আৰু তমু এই তিনিও গুণ তেওঁৱেই বিৰাজমান, যদিও তেওঁ নিৰ্গুণ। তেওঁৱেই মৰমৰ বৰষাৰে কুহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেওঁৱেই অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, তেওঁ সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান। তাৰপিছত 5 নম্বৰ কুৱেশ্যন চোৱা, তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক চোৱা যে বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা। উত্তৰ, বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। খ যে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি। উত্তৰ, প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল জয়মতী। তাৰপিছত গ চোৱা, কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম হ'ল অভিযান। ঘ চোৱা, কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। উত্তৰ, কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম হ'ল মোৰ যে কিমান হেঁপাহ। পুঙ চোৱা, পচুৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল। উত্তৰ, পচুৱা আলোচনী হেম বৰুৱাই সম্পাদনা কৰিছিল। প্ৰথম চোৱা যে তামিঘৰা শব্দটিৰ অৰ্থ লিখা। উত্তৰ, তামিঘৰা শব্দটিৰ অৰ্থ হ'ল তম্বু। বৰ্গীয়াত চোৱা যে কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, কৈশোৰ কালত দ্ৰুত শাৰীৰিক বিকাশ লক্ষ্য কৰা যায়। চোৱা যে মগনিয়াৰ পাত্ৰীৰ কেন্দ্ৰস্থ ভাৱটো কি। উত্তৰ, মগনিয়া পাত্ৰীৰ কেন্দ্ৰস্থ ভাৱটো হ'ল দৰিদ্ৰতা, আন্তৰিকতা। 6 নম্বৰ কুৱেশ্যন চোৱা যে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। 2 নম্বৰকে আছে 10। প্ৰথম কুৱেশ্যন চোৱা যে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি। উত্তৰ চোৱা যে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। বৎস মানে শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবে তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱ বুলি কোৱা হয়। খ চোৱা যে কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী, সৰ্বশক্তিমান বুলি আখ্যা দিছে। উত্তৰ চোৱা, ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সকলোৰে পালন কৰোতা, সকলোৰে জন্মদাতা। সত্য, ৰজ, তম তিনিও গুণ তেওঁতে বিৰাজমান, যদিও তেওঁ নিৰ্গুণ। যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা আৰু সকলোতে বিয়পি থাকে। সেয়ে কবিয়ে বিশ্ব খনিকৰক সৰ্বব্যাপী, সৰ্বশক্তিমান আখ্যা দিছে। গ চোৱা, কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি। উত্তৰ চোৱা, পৰম আৰাধ্য ভগৱানে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি। ঘ চোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি। উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিঘোৰ। পুঙ চোৱা, উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা। ইয়াৰ উত্তৰ চোৱা, উৰুলি শব্দৰ অৰ্থ হ'ল শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ, আৰু ৰাগী শব্দৰ অৰ্থ হ'ল নিচা বা মাদকতা। প্ৰথম চোৱা যে জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল যে জয়ন্তীৰ কবিসকলে প্ৰধানত কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে। তাৰপিছত 2 নম্বৰ যে কবিতাত কথিত
গদ্যময়ী ভাষাৰ ব্যৱহাৰ কৰে। 7 নম্বৰ কুৱেশ্যন চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি। 4 নম্বৰ, বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰসাদ উজ্জ্বল। প্ৰশ্নোত্তৰিত কবিতা বাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি ধৰা হৈছে। কবিতা বাকিৰ মাজেৰে কবিৰ শ্ৰমজীৱী জনতাৰ প্ৰতি প্ৰশস্তি প্ৰকাশ পাইছে। কাঠমিস্ত্ৰীসকল কৰ্মত নিপুণ শিল্পী, তেওঁলোকে কঠিন একা বেকা কাঠত আনি দিয়ে এক নতুন ৰূপ। অকণো জিৰণি নোলোৱাকৈ খাটি কঠিন কাঠেৰে সাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ। কপালৰ ঘাম মাটিত পেলাই দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ সচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নিৰস আৰু কঠিন কাঠক ৰান্দা বটালি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিৱীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ প্ৰসাদ। অথচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয় অৱস্থাত অভাৱত জুৰুলা। সেই মৰ্মান্তিক অৱস্থাটোত কবিতা ভাষীৰ মাজেৰে ফুটি উঠিছে। চোৱা, আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে, বোকাত জন্মা মানুহে আজি আলোকলে উঠি আহে বেলিমুৱা হৈ হাঁহে। ইয়াৰ উত্তৰ চোৱা, উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত জনতাৰ আহ্বান নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে। কবিতা ভাষীৰ জৰিয়তে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্ৰসংগ উল্লেখ কৰিছে। বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুখ্যানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। কবিৰ এই মনোভাৱ আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব। গছ ত্ৰিজগত পতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। ইয়াৰ উত্তৰ চোৱা, প্ৰসংগ যে উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত উঠৰে উঠ বাপু গোপালহে কবিতাটিৰ পৰা তুলি ধৰা হৈছে। ইয়াৰ সংগতি যে কাব্যাংশৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ প্ৰসংগ উল্লেখ কৰিছে। ব্যাখ্যা চোৱা, যে ভগৱান হৈছে ভক্তৰ অধীন, একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যিজনা কৃষ্ণক সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো বিচাৰি নাপায়, তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। এই প্ৰসংগত মাধৱদেৱে নিজকে মুৰুখ অৰ্থাৎ মূৰ্খ বুলি নিজকে হেয় প্ৰতিপন্ন কৰি শেষত ভনিতা পেলাইছে। 8 নম্বৰ কুৱেশ্যন চোৱা, যে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। 3 নম্বৰকে আছে, দুটা কুৱেশ্যন লিখিলে তোমালোকে 6 মাৰ্ক পাবা। চোৱা, যে কিশোৰ সংস্কৃতি কি? ইয়াৰ উত্তৰ চোৱা, কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত লবলগীয়া বিষয়। দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠা এক উপসংস্কৃতি, যাক কিশোৰ সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চাল চলন, সাজপাৰ, বাকৃভংগী, ধ্যান ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শত আদিতো কৈশোৰ সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায়। চোৱা, যে সহজ অৰ্থত মূল্যবোধ মানে কি? উত্তৰ, মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকতা নীতি, যিবোৰ মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধৰ্মীয় জীৱন দৰ্শন, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যপ্ৰণালী, এই সকলোবোৰক মূল্যবোধে সামৰি লয়। আকৌ মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিৱেশতহে। তাৰপিছত চোৱা, যে কবিৰ মতে পৃথিৱীলৈ নতুন নতুন মানুহ আহিলে কি কি পৰিৱৰ্তন হ'ব? উত্তৰ, যে কবিৰ মতে পৃথিৱীলৈ নতুন নতুন মানুহ আহিলে বহু পৰিৱৰ্তন হ'ব। তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। তেতিয়া কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব। চোৱা, বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি, ভাগসমূহ উল্লেখ কৰা। উত্তৰ, বৰগীতবোৰ উচ্চ স্তৰৰ মাৰ্গ সংগীত। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ নিৰ্দিষ্ট ৰাগ বিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহকে কি বোলে? বৰগীত বুলি কোৱা হয়। বৰগীতৰ বিষয়বস্তুসমূহক 6 ভাগত ভগাব পাৰি। সেইবোৰ হ'ল লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ, তাৰপিছত আৰু চাতুৰী। চোৱা,
সব পুৰুষৰ ক্ষীৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে লিখা। উত্তৰ, সব পুৰুষৰ ক্ষীৰৰ ভূষণ বুলি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে, কাৰণ কৃষ্ণ হল সকলোৰে আৰাধ্য। সেই আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। 9 নম্বৰ কুৱেশ্যন চোৱা যে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক চোৱা যে মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল। উত্তৰ, মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। ক চোৱা বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা। উত্তৰ, বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। গ চোৱা যে জ্ঞানমালিনীৰ কবি কোন। উত্তৰ, জ্ঞানমালিনীৰ কবি হল মফিজুদ্দিন আহমদ। তাৰপিছত চোৱা 10 নম্বৰ কুৱেশ্যন, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। 2 নম্বৰকে আছে যে মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি। এর উত্তৰ যে মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠ হয়। অৰ্থাৎ সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। খ চোৱা যে মূল্যবোধৰ ত্ৰিনীতি কি। উত্তৰ, মূল্যবোধৰ ত্ৰিনীতি বা মৌলিক সূত্ৰ বাক্য হৈছে সত্যম শিৱম সুন্দৰম। এই ত্ৰিনীতি পৰম্পৰাগত ভাৰতীয় দৰ্শন আৰু নৈতিক মূল্যবোধৰ মূৰ্ধন্য আধাৰ হিচাপে বিবেচিত। গ চোৱা ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ্স বুলি কৈছে। উত্তৰ চোৱা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ওখ আধ্যাত্মিক ভাৱ আৰু ৰাগ তাল সম্বলিত গীতবোৰক কি বোলে বৰগীত আখ্যা দিয়া হয়। এই বৰগীতসমূহৰ ৰাগ তাল সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নবেল নাম্বাৰ্স বুলি কৈছে। 11 নম্বৰ কুৱেশ্যন চোৱা যে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াৰে প্ৰথম ক দিছে যে নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লৈ আলোচনা কৰা। উত্তৰ, নৈতিক শব্দবোৰ ইংৰাজী প্ৰতিপন্ন মৰেল শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ মৰিছ শব্দটোৰ পৰা, যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰি সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে, ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। সংক্ষেপতে ক'বলৈ গ'লে নৈতিকতাই সমাজৰ ৰীতি নীতি মানি চলাটো বুজায়। ক চোৱা কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা। উত্তৰ, কৈশোৰ কাল মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ ৰূপান্তৰৰ সময়। এই সময়ছোৱাত কিশোৰ কিশোৰীৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক ক্ষেত্ৰত বহু পৰিৱৰ্তন ঘটে। তেওঁলোকৰ চিন্তা ভাৱনা, অনুভূতি আৰু সমাজৰ সৈতে সম্পৰ্ক গঢ়াৰ ধাৰণা এই সময়তে উল্লেখযোগ্যভাৱে বিকশিত হয়। আৱেগিক বিকাশৰ ভিতৰত চোৱা যে কৈশোৰ কালত আৱেগ অনুভূতিৰ তীব্ৰতা অধিক হয়। কিশোৰ কিশোৰীসকল সহজে সুখী, দুখী, উত্তেজিত বা হতাশ অনুভৱ কৰিব পাৰে। কেতিয়াবা তেওঁলোকে অতি আশাবাদী হয়, আকৌ কেতিয়াবা অতি নিৰাশা হয়। নিজৰ চিন্তা ভাৱনা প্ৰকাশ কৰাৰ প্ৰৱণতা বৃদ্ধি পায় আৰু স্বাধীনতাৰ অনুভূতি গঢ়ি উঠে। এই সময়ত নিজকে বুজি পোৱা আৰু আৱেগ নিয়ন্ত্ৰণ কৰা কঠিন হ'ব পাৰে, যাৰ বাবে কিছুমান কিশোৰ বিদ্ৰোহী বা অসন্তুষ্ট আচৰণো দেখুৱায়। সঠিক দিশ নিৰ্দেশনা আৰু সহায় পালে তেওঁলোকে নিজৰ আৱেগ সুস্থভাৱে নিয়ন্ত্ৰণ কৰিবলৈ শিকে। তাৰপিছত সামাজিক বিকাশৰ ভিতৰত চোৱা যে কৈশোৰ কালত সামাজিক সম্পৰ্কৰ গুৰুত্ব বৃদ্ধি পায়। সমনীয়াৰ সৈতে বন্ধুত্ব, সহযোগিতা আৰু দলীয় মনোভাৱ গঢ়ি উঠে। বন্ধু বান্ধৱীৰ মতবাদ আৰু আচৰণে তেওঁলোকৰ ওপৰত অত্যাধিক প্ৰভাৱ পেলায়। নিজৰ চিন্তা, পোচাক আচৰণ, ভাষা আদিত এক বিশেষ কিশোৰ সংস্কৃতি গঢ়ি উঠে। একে সময়তে ভাল বেয়া দুয়ো দিশৰ প্ৰভাৱ থাকিব পাৰে। সেয়ে পৰিয়াল, শিক্ষক আৰু সমাজৰ সঠিক পথ নিৰ্দেশনা অত্যন্ত প্ৰয়োজন। উপযুক্ত শিক্ষাৰ মাধ্যমে কিশোৰ কিশোৰীয়ে সামাজিক দায়িত্ববোধ, সহমৰ্মিতা আৰু সুস্থ মূল্যবোধ গঢ়ি তুলিব পাৰে। এইদৰে কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশে এজন ব্যক্তিৰ ভৱিষ্যত ব্যক্তিত্ব গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত 13 নম্বৰ কুৱেশ্যন চোৱা যে গ্ৰামাৰৰ পাৰ্টটো চমুকৈ লিখা। যিকোনো দুটা। প্ৰথম, কৃতপ্ৰত্যয় কাক বোলে 4টা উদাহৰণ ভাঙি দেখুওৱা। তোমালোকে প্ৰত্যেকটা ভাগ কিন্তু শিকিব লাগিব। আৰু গ্ৰামাৰৰ মই এটা স্পেচিফিক ভিডিঅ' দিছো, তোমালোকে শেষলৈ চাই থাকা, মই কম ক'ত পাবা। চোৱা, ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃতপ্ৰত্যয় বোলে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃতপ্ৰত্যয়ৰ উদাহৰণ হ'ল বহ যোগ ওৱা বহুৱা, সু যোগ অন সুৱন, ওজা যোগ অনি উজনি, নাচ যোগ অনি নাচনি। ক চোৱা পৰ প্ৰত্যয় বা পৰ সৰ্গক কি কি দুটা ভাগত ভাগ কৰিব পাৰি। উত্তৰ, পৰ প্ৰত্যয় বা পৰ সৰ্গক দুটা ভাগত ভাগ কৰিব পাৰি, কৃতপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়।
গ চোৱা যে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কাক বোলে? পুৰুষ অনুযায়ী উদাহৰণ সহ এই বিভক্তিসমূহৰ প্ৰয়োগ দেখুওৱা। উত্তৰ, অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ্য পদৰ শব্দৰ পিছত পুৰুষ অনুযায়ী কিছুমান নিৰ্দিষ্ট বিভক্তি যোগ হয়। এই বিভক্তিবোৰকে কি বোলে? সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বোলে। অসমীয়া ভাষাৰ এই বিভক্তি কেইটা হ'ল ৰা, এৰা, ৰ, অৰ, ক কি হ'ব? অক। এতিয়া তোমালোকৰ ৰচনাৰ বাৰ্তাৰ বাবে তোমালোকে জুবিন গাৰ্গৰ বিষয়ে শিকিবা, বা এইটো তোমালোকৰ অকমান পাক লগাই দিব পাৰে যে অসমৰ এজন স্বনামধন্য ব্যক্তি, বা তোমাৰ দিব পাৰে তোমাৰ প্ৰিয় সংগীত শিল্পী। তোমাৰ প্ৰিয় সংগীত শিল্পী বুলি আহিলে জুবিন গাৰ্গৰ বিষয়ে লিখিবা। এই ৰচনাটো মই অলৰেডি আমাৰ ইউটিউব চেনেলত আপলোড কৰি থৈছো, তোমালোকে তাতে গৈ পাই যাবা। বিচাৰিলে পাবা, কমন কুৱেশ্যন বুলি এটা প্লেলিষ্ট আছে, তাতে পাবা। তাৰপিছত পৰিৱেশ প্ৰদূষণৰ ওপৰত চাবা তোমালোকৰ ৰচনা, তাৰপিছত সংবাদ মাধ্যমৰ বিষয়ে চাবা, আৰু অসমৰ কুটিৰ শিল্প চাবা। এইখিনি ৰচনা চালেই তোমালোকৰ হৈ যাব। আৰু তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই পিন কমেণ্টত বা ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিম, বা এই কিউআৰটো স্কেন কৰিও তোমালোকে জইন হ'ব পাৰা।